মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ইয়াতে আপোনালোকে চাওক মেছেজ এটা আহিছে মানে যিসকলে প্ৰথম পৰ্যায়ৰ পইচা পাইছিলে এই যিটো আপোনাৰ যিসকলে সিলেকশ্যন পাইছিলে 25,000 জনে যি সিলেকশ্যন পাইছিলে তেওঁলোকৰ আকৌ মেছেজ আহিছে সিলেকশ্যন বুলি কাৰণ তেওঁলোকে সেই প্ৰথম পইচা লৈ যি ব্যৱসায় কৰিছে তাতে যি পৰিমাণে তেওঁলোকে সিলেকশ্যন মানে তেওঁলোকে যি পইচাখিনি ব্যৱহাৰ কৰিলে ভালদৰে তাৰ ওপৰত তেওঁলোকৰ যেহেতু তেওঁলোকৰ কামখিনি ভেৰিফিকেশ্যন কৰা হৈছে আৰু তাৰ পৰা ইয়াতে সিলেকশ্যন কৰা হৈছে আৰু ইয়াতে কোনে কোনে সিলেকশ্যন পাইছে তেওঁলোকৰ মেছেজ আহিছে আৰু আপোনালোকৰ মেছেজ আহিছে নেকি নিশ্চয় কমেণ্ট কৰিব আৰু কোন কোন জিলাৰ মেছেজ আহিছে নিশ্চয় কমেণ্ট কৰিব আৰু ময়ো জনাই দিম কোন কোন জিলাৰ মেছেজ আহিছে আৰু এইটো মেছেজ চাই আছে আপোনালোকৰ গোৱালপাৰা জিলাৰ আৰু ইয়াতে মেছেজ আহিছে আপুনি CM ত্ৰিপুলাৰ টকাৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে দ্বিতীয় কিস্তিৰ 1 লাখ টকা পোৱাৰ বাবে নিৰ্বাচিত হৈছে কথাটো হৈছে মানে বুজিছে আপোনালোকে প্ৰথম পৰ্যায়ৰ পইচাখিনি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিছে যাৰ কাৰণে আপুনি পিছৰ 1 লাখ টকা পোৱাৰ বাবে নিৰ্বাচিত হৈছে এতিয়া আৰু কি লিখা আছে যে আপোনাৰ 1 লাখ টকাৰ চেক অহা 11 তাৰিখে প্ৰদান কৰা হ'ব চেক গ্ৰহণ কৰিবলৈ DICC অফিচৰ কাৰ্যালয়ৰ পৰা আপোনাৰ সৈতে যোগাযোগ কৰা হ'ব ইয়াতে সঠিক কথাখিনি লিখা আছে যে আপুনি সিলেকশ্যন পাইছে ইয়াতে আৰু এই চেকখন আপোনালোকে অহা 11 মাৰ্চ তাৰিখে পাব আৰু ইয়াতে 11 মাৰ্চ তাৰিখে পাব যেহেতু আৰু এই চেকটো আপোনালোকে কেনেদৰে পাব মানে কেনেদৰে গ্ৰহণ কৰিব লাগিব সেই সম্বন্ধে DICC অফিচৰ পৰা আপোনালোকক যোগাযোগ কৰিব মানে কেনেদৰে সেই চেকবোৰ দিব আপোনালোকে নিশ্চয় জনাই দিব ফোন কৰি হোক মেছেজ কৰি হোক হোৱাটছআপৰ যোগে হোক আপোনালোকক জনাই দিয়া হ'ব আৰু তাৰপিছত এটা নিৰ্দিষ্ট ঠাইত আপোনালোকে চেকবোৰ আপোনালোকে ল'ব পাৰিব আপোনালোকে নিশ্চয় চাইছে ইয়াতে আপুনি CM ত্ৰিপুলাৰ টকাৰ সঠিক ব্যৱহাৰ কৰিছে যাৰ বাবে দ্বিতীয় কিস্তি 1 লাখ টকা পোৱাৰ বাবে নিৰ্বাচিত হৈছে আৰু এই আপোনাৰ 1 লাখ টকাৰ চেক অহা 11 মাৰ্চ তাৰিখে প্ৰদান কৰা হ'ব আৰু এই চেক পাবলৈ আপোনালোকে DICC অফিচৰ পৰা আপোনালোকক যোগাযোগ কৰা হ'ব তাৰপিছত আপোনালোকে সেই নিয়ম মানে যি প্ৰচেছ লাগে এই প্ৰচেছ পোৱা মতে আপোনালোকে চেকবোৰ পাই যাব